বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে আমি নগাঁও শংকৰ মিছন সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা সামাজিক ডিষ্ট্ৰিক্ট জিলা বিষয়া কাৰ্যালয় আৰু ন্যায়ালয়ৰ সবলীকৰণৰ প্ৰাধিকাৰী সেই প্ৰাধিকাৰীৰ সৌজন্যত আমি আটাইবোৰ একেলগে লগ লাগি ইয়াতে আমি বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰিছোঁ। এই উপলক্ষে জয়তে আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো প্ৰত্যেক বছৰে আমি ইয়াত পালন কৰি আহিছোঁ। আজি এই অনুষ্ঠানত আমাৰ গৌৰৱৰ কথা যে আমাৰ আয়ুক্ত আৰু উন্নয়ন আয়ুক্ত দুয়ো উপস্থিত থাকি তেখেতসকলেও ভাষণ আগবঢ়াই থৈ গৈছে। আমাৰ ইয়াত যিখিনি সমবেত হৈছে দিব্যাংগ লোক, তেখেতসকলে কেনেকৈ আমাৰ দেশলৈ অৰিহণা যোগাব পাৰে বা তেখেতসকলে জীৱনত কেনেকৈ আগবঢ়াই যাব পাৰে, তেখেতসকলৰ শাৰীৰিকভাৱে অক্ষমতা থকা স্বত্তেও তেওঁলোকে যাতে জীৱনটো ভালদৰে কটাব পাৰে, তাৰ কাৰণে কি ধৰণৰ আগবাঢ়িব লাগিব, চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰোপৰি আমাৰ সমাজখনে আমি কেনেধৰণৰ তেওঁলোকক সুবিধা দিছোঁ, এই কথাবোৰ ইতিমধ্যে আলোচনাৰ মাজে তেখেতসকলক অৱগত কৰা হৈছে। আমি এই কথাটো ক'ব খুজিছোঁ, চৰকাৰে যিমানেই সা সুবিধা নিদিয়ক, সমাজখনে যিমানেই নিদিয়ক, সেই ভুক্তভোগী লোকসকলে যদি নিজৰ আত্মবিশ্বাস নাথাকে তেতিয়াহ'লে তেখেতসকল আগবাঢ়ি যোৱাত যথেষ্ট অসুবিধা হ'ব।